আজি আমি ইয়াত 8 নম্বৰৰ পেপাৰখন কৰিব গৈ আছো পেপাৰখন কি আছে অলপ পিছত পঢ়ি আছো পেপাৰখন কি আছে অলপ পিছত পঢ়ি আছো প্ৰথম কেটামান কাম কৰিলো যেনেকৈ ইয়াতে কোৱা হৈ আছে যিটো ডেট হ'ব ডেটটো আমাৰ ৰাইট হেণ্ড টপ কৰ্নাৰত হ'ব লাগিব সো প্ৰথমতে আমি এমএছ ৱৰ্ডটো ওপেন কৰিলো ৱৰ্ডটো ওপেন কৰিবৰ কাৰণে ইয়াতে আমাৰ w বুলি লগোটো আছে সেইটো যদি পাইছো যদি পোৱা নাই সাৰ্চত যাম Word বুলি সার্চ কৰিম এটো মই Word সফটওয়্যাৰটো আহি যাব যাক MS Word বুলি কোৱা হয় ইয়াতে ক্লিক এটা কৰিম তাৰ পৰা ব্ল্যাঙ্ক ডকুমেন্ট এখন লৈ লম সো মই ৰাইট হেণ্ড কৰ্নাৰত কেনেকৈ যাম এই তিনিটা যে অপচন আছে এই তিনিটাৰ ভিতৰত ৰাইটটোত ক্লিক কৰিম নহলে শৰ্টকাটটো হ'ল কন্ট্ৰোল R দবাম কন্ট্ৰোল R দবালেও মই ৰাইট হেণ্ড কৰ্নাৰত গুচি যাম এতিয়া মই ইয়াত ফাৰ্স্ট ডেটটো লিখিব লাগিব ধৰি লওক মই লিখি দিলো 24/04/2026 সকলোৱে ডেটটো লিখকচোন যদি আমি ডেটটো লিখিলো এতিয়া এন্টাৰটো দবাই পেলাই তললৈ আহিম সকলোৱে এন্টাৰ দবাই তললৈ আহকচোন নেক্সট কোৱেশ্চনটো চাও এটা সাবজেক্ট লাইন লিখিব দিছে যেটো আমাক সেন্টাৰত লিখিব দিছে সেন্টাৰত আহিবৰ কাৰণে এই প্ৰথম তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিম নহলে সেন্টাৰত আহিবৰ কাৰণে কন্ট্ৰোল ই দবালেও হ'ব কন্ট্ৰোল ই দবালেও আমি সেন্টাৰত আহি যাম ওকে আচ্ছা সাবজেক্ট লাইনটো আমি কি লিখিম বাৰু এতিয়া মই এবাৰ পঢ়ি চাওচোন এইটো পঢ়ি পেলাই ইয়াৰ পৰা এটা কি সাবজেক্ট লাইন উলিয়াব পৰা যায় যেনেকৈ ইয়াতে কোৱা হৈ আছে জয়েন্ট সেক্ৰেটাৰীলৈ এখন এপ্লিকেশ্যন লিখিব দিছে আৰু তাক মেনশ্যন কৰিব দিছে যে আপুনি অলৰেডি ৰিপৰ্ট কৰিলে কিহৰ কাৰণে প্ৰেচিজ ৰাইটিং আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট মানে টেষ্টটো আপুনি দি থৈ আহিলে ৰিপৰ্ট কৰিলে তাৰ কাৰণে তো কালৈ লিখিব দিছে জয়েন্ট সেক্ৰেটাৰীলৈ তো এপ্লিকেশ্যন সাবজেক্ট লাইনটো কি বুলি লিখিম একদম শৰ্ট এটা লিখি থৈ দিও এপ্লিকেশ্যন টু জয়েন্ট সেক্ৰেটাৰী এবাউট ৰিপৰ্টিং বা আৰু যদি কিবা ভালকৈ দিওঁ বুলি ভাবি দিব পাৰে বৰ্তমান লিখি থৈ দিয়কচোন এপ্লিকেশ্যন টু জয়েন্ট সেক্ৰেটাৰী বুলি application to joint secretary গোটেই লাইনটো লিখি দিও নেকি application to joint secretary SAD SET Gov of Assam দিছপুৰ গুৱাহাটী মই অলপ জুম কৰি দিছো যাতে সকলোৱে ভালকে দেখা পায় দিছপুৰ গুৱাহাটী এই লাইনটো সকলোৱে লিখকচোন এটা সাবজেক্ট লাইন লিখিব দিছে আমাক ওকে এতিয়া সকলো এটা বস্তু ধ্যান দিও ইয়াত এটা কথা কোৱা হৈ আছে যে যদি আমি সেন্টাৰ এলাইন কৰিলো মাজত লিখিলো তাক বোল্ড ইটালিক আৰু আন্ডাৰলাইন কৰিব দিছে কি কৰিব দিছে বোল্ড লগতে কি কৰিব দিছে ইটালিক আৰু লগতে কি কৰিব দিছে আন্ডাৰলাইন কৰিব দিছে সো তাৰ কাৰণে আমি গোটেই লাইনটো সিলেক্ট কৰিব লাগিব গোটেই লাইনটো সিলেক্ট কৰিবৰ কাৰণে লাইনটোৰ একদম আগত এইখিনি জেগাত জাস্ট এবাৰ ক্লিক কৰকচোন গোটেই লাইনটো সিলেক্ট হৈ যাব লাইনটোৰ একদম আগত এবাৰ ক্লিক কৰিম এতিয়া এটা বস্তু ধ্যান দিও সকলোৱে বোল্ড কৰিবৰ কাৰণে হয়তো কন্ট্ৰোল বি দবাম নহলে এই বি টোত ক্লিক কৰিলেও হ'ব ইটালিক কৰিবৰ কাৰণে কন্ট্ৰোল আই দবাম নহলে এই আই টোত ক্লিক কৰিলেও হ'ব আন্ডাৰলাইন কৰিবৰ কাৰণে কন্ট্ৰোল ইউ দবাম নহলে এই ইউ টোত ক্লিক কৰিলেও হ'ব কন্ট্ৰোল বি কন্ট্ৰোল আই কন্ট্ৰোল ইউ এই লাইনটোৰ একদম সাইডত ক্লিক কৰিম আৰু এন্টাৰ দবাই পেলাই তললৈ আহিম আচ্ছা এতিয়া মই যি লিখিম এতিয়া মই লেফট সাইডৰ পৰা লিখিম বাকি যিমানে লিখিম সব লেফট সাইডৰ পৰা লিখিম সকলোৱে কন্ট্ৰোল এল দবাকচোন কন্ট্ৰোল এল মানে হল লেফট এতিয়া মোক আৰু বোল্ডটো নালাগে বোল্ডটো আঁতৰাই দিবৰ কাৰণে মই হয়তো বি টোত আকৌ এবাৰ ক্লিক কৰিম নহলে কন্ট্ৰোল বি দবাম বোল্ডটো আঁতৰি যাব ইটালিকটো আঁতৰিবৰ কাৰণে ইয়াতে আকৌ এবাৰ ক্লিক কৰিম নহলে কন্ট্ৰোল আই দবাম আন্ডাৰলাইনটো আঁতৰাবৰ কাৰণে ইয়াতে আকৌ এবাৰ ক্লিক কৰিম নহলে কন্ট্ৰোল ইউ দবাম আচ্ছা এতিয়া কি লিখিব লাগিব এবাৰ ফাৰ্স্ট চেক কৰি লওঁ এই দুটা কোৱেশ্চন আমাৰ হৈ গল হা ওয়ান পিস আচ্ছা এতিয়া ওপৰখিনি চাম এবাৰ কি কোৱা হৈ আছে ইয়াত দিয়া হৈ আছে এখন এপ্লিকেশ্যন লিখিব দিছে জয়েন্ট সেক্ৰেটাৰীলৈ ষ্টেটিং ডেট মানে তাত মেনশ্যন কৰিব দিছে যে আমি ৰিপৰ্ট কৰিলো কিহৰ কাৰণে যে আমাৰ যেটো ৰাইটিং টেষ্ট আছিল বা কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট আছিল হেতু আমি কি কৰিলো ৰিপৰ্ট কৰিলো আৰু লগতে কোড ৰিপৰ্ট কৰিছো সেই ভেনুখনৰ নাম মেনশ্যন কৰিব দিছে আৰু তাৰ ডেটটো আৰু টাইমটো আমাক কি কৰিব দিছে মেনশ্যন কৰিব দিছে ওকে তো লিখো আহাচোন ধুনিয়া এপ্লিকেশ্যন এখন ৰেসপেক্টেড স্যাৰ I have already তো নিলিখিলেও চলে বা লিখিলে লিখিব পাৰে I have already reported তো ইয়াত আমি কি বুলি লিখিছো ৰেসপেক্টেড স্যাৰ I have already reported for the precise writing and computer proficiency test ভেনুখনৰ নামটো লিখিব দিছে হা তো মই গুৱাহাটী ইউনিভাৰ্সিটি বুলি লিখিছো আপোনাৰ যতে হয় এক্সামটো তাৰ নামটো লিখিব লাগিব ভেনুখনৰ নাম লগতে ডেট আৰু টাইম লিখিব দিছে on Monday 22 টাইমটো লিখিব দিছে at 11:30 am আচ্ছা যদি এইখিনি লিখা হৈ গল ইয়াতে আৰু এটা কথা আমাক কৈছে অলসো মেনশন আৰু কি মেনশন কৰিব দিছে লিষ্ট অফ ডকুমেন্ট আপুনি যি ডকুমেন্ট লৈ গৈছিলে আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সেইকেইটা বুলেট ফৰ্মেটত লিখিব দিছে কিন্তু যেতিয়া আমি ইন্টাৰভিউত গৈছিলো তাত আমি যিখিনি আমাৰ ডকুমেন্ট লৈ গৈছিলো ভেৰিফিকেশনৰ কাৰণে সেই ডকুমেন্টখিনি নামটো মেনশন কৰিব দিছে কিন্তু বুলেট ফৰ্মেটত মেনশন কৰিব দিছে স্যাৰ I have carried following documents for document verification কি বুলি লিখিছো যে স্যাৰ
মই তলত দিয়া ডকুমেণ্টবিলাক লৈ গৈছিলোঁ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া নামবিলাক আমি মেনশ্যন কৰি আছোঁ এতিয়া এণ্টাৰ দবাই তললৈ আহিম আচ্ছা এতিয়া যে মই ডকুমেণ্টছখিনিৰ নাম লিখিম জাষ্ট এনেই লিখিব দিছে নে আমাক বুলেট ফৰ্মেটত লিখিব দিছে বুলেট ফৰ্মেটত লিখিব দিছে চ' এইটো বুলেট হয় ইয়াক বুলেট বুলি কোৱা হয় ইয়াৰ মাজত নহয় হা ইয়াৰ ছাইডত ক্লিক কৰিম ইয়াৰ পৰা আপোনাৰ যেনেকুৱা ধৰণৰ বুলেট ভাল লাগে যদি আপোনাৰ এই ডটটো ভাল লাগিছে নহ'লে এই শুদ্ধ চিনটো আছে সেইটো ভাল লাগিছে যেনেকুৱা ধৰণৰ বুলেট ভাল লাগে তেনেকুৱা ধৰণৰ বুলেট এটা লগাই দিলেই হ'ল এতিয়া ডকুমেণ্টছখিনি নাম লিখিব লাগিব কি ডকুমেণ্টছ লৈ যাম সাধাৰণতে আমি ইণ্টাৰভিউত কি ডকুমেণ্টছ লৈ যাওঁ বাৰু আধাৰ কাৰ্ড লৈ যাওঁ চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ যাওঁ হয়নে বাৰু আধাৰ কাৰ্ড এণ্টাৰ মাৰি তলত আহিম HSLC চাৰ্টিফিকেট অব্লিক মাৰ্কশ্বিট এণ্টাৰ মাৰি তলত আহিম HS চাৰ্টিফিকেট অব্লিক মাৰ্কশ্বিট এণ্টাৰ মাৰি তলত আহিম গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট অব্লিক মাৰ্কশ্বিট এণ্টাৰ মাৰি তলত আহিম যদি মাষ্টাৰ ডিগ্ৰী কৈছে মাষ্টাৰ ডিগ্ৰীও লিখিব লাগিব যে মাষ্টাৰ ডিগ্ৰী চাৰ্টিফিকেট অব্লিক মাৰ্কশ্বিট কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট অব্লিক মাৰ্কশ্বিট এতিয়া এটা কাম কৰিম সকলোৱে এবাৰ এণ্টাৰ মাৰি তলত আহকচোন এণ্টাৰ মাৰি তলত আহক এটা বুলেটটো আকৌ এবাৰ আহিছে কিন্তু এইবাৰ আমাক বুলেটটো নালাগে বেক স্পেচটো এই কম্পিউটাৰৰ যে বেক স্পেচটো থাকে যে উল্টাকে কাৰ্চিনডাল দুবাৰ প্ৰেছ কৰকচোন এতিয়া সকলোৱে এবাৰ ধ্যান দিয়ক ইয়াতে চ' এতিয়ালৈকে কি কৰিলোঁ আমি এপ্লিকেশ্যনখন লিখিলোঁ লগতে ডেট আৰু টাইমো মেনশ্যন কৰিলোঁ কি ডকুমেণ্ট লৈ গৈছিলোঁ সেইখিনিও মেনশ্যন কৰিলোঁ কিন্তু ইমানখিনি কৰিলেও নহ'ব এতিয়া কোৱা হৈ আছে যে টেবুল এখন বনায়ো ক'ব লাগিব যে ডকুমেণ্টখিনিত কি আছিলে যেনেকৈ গ্ৰেজুৱেশ্যনৰ যে লৈ গৈছিলোঁ তাৰ ডিটেইলছখিনিও দিব লাগিব তাকো এখন টেবুল এখন বনাই পেলাই দিব লাগিব এখন কি বনাই দিব লাগিব টেবুল এখনো বনাব লাগিব এতিয়া মই সকলোকে কথা এটা সুধো এই যে টেবুলখন আছে ইয়াত টোটেল কলম কেইটা আছে বাৰু এটা কলম দুটা তিনিটা চাৰিটা পাঁচটা ছটা কলম আছে চি বুলি লিখি থৈ দিছোঁ কলম কেইটা আছে ছটা আচ্ছা ৰ' কেইটা আছে বাৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা ৰ' পাঁচটা আছে মই ইয়াতে R5 বুলি লিখি থৈ দিওঁ যাতে মনত থাকে কলম ছটা আছে ৰ' পাঁচটা আছে চ' আমি আনিম কেনেকৈ এই টেবুলখন সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰক তাৰ পৰা টেবুলত ক্লিক এটা কৰকচোন আৰু একদম মাজৰ অপশ্যনটোত আহকচোন য'ত লিখা হৈ আছে ইনচাৰ্ট টেবুল বুলি সকলোৱে ইনচাৰ্ট টেবুলত ক্লিক এটা কৰক নাম্বাৰ অফ কলম কেইটা আছিলে ছটা ৰ' কেইটা আছিলে পাঁচটা কলম ছটা আৰু ৰ' পাঁচটা সকলোৱে অ'কেটোত ক্লিক এটা কৰক আৰু ইয়াৰ পৰা অ'কে কৰি দিম আচ্ছা এটা কথা মই কৈ থৈ দিওঁ ফাৰ্ষ্ট সকলোৱে এইখন লিখি লওকচোন তাৰপিছত মই ডিজাইনটো কেনেকৈ মেইনটেইন কৰিব লাগিব সেইটো কৈ দিম প্ৰথম লিখি লওঁ তাৰপিছত ডিজাইনটো মানে কেনেকুৱা চাওক যেনেকৈ এটা ঘৰ অলপ ডাঙৰকৈ আছে এটা ঘৰ অলপ সৰুকৈ আছে আকৌ এটা ঘৰ ডাঙৰকৈ আছে প্ৰথম লিখি লওকচোন তাৰপিছত মই কৈ আছোঁ আচ্ছা লিখোঁতে খালি এটা বস্তু সকলোৱে ধ্যান দিব যেতিয়া এইখন লিখিব এটা বস্তু খালি ধ্যান দিব যেতিয়া এই স্লেছডাল দিব এটা স্পেচ এটা দিব খালি যেতিয়া এই স্লেছডাল দিব মাজত এটা স্পেচ এটা দিব যেতিয়াই স্লেছডাল দিব মাজত এটা স্পেচ এটা দিব যেতিয়াই স্লেছডাল দিব মাজত এটা স্পেচ এটা দিব স্লেছডাল দিয়াৰ পিছত আচ্ছা বহুতৰ ডাউট থাকে ছাৰ স্পেচটো কেনেকৈ দিয়েনো এই যে ডাঙৰ বাৰডাল আছে এইডালকে স্পেচ বাৰ বুলি কোৱা হয় সকলোৱে এখন চাই লিখকচোন প্ৰথম ঘৰটোত লিখকচোন কোৱালিফিকেশ্যন বুলি প্ৰথম ঘৰটোত লিখিম কোৱালিফিকেশ্যন বুলি তাৰ পাছৰ ঘৰটোত লিখিম ডিগ্ৰী অব্লিক ষ্ট্ৰীম ডিগ্ৰী অব্লিক চিনটো দিছোঁ তাৰপিছত স্পেচটো দিব হা অব্লিক চিনটো দিয়াৰ পিছত স্পেচ এটা দিব তাৰ পাছৰ ঘৰটোত কি আছে স্কুল অব্লিক কলেজ অব্লিক ইউনিভাৰ্চিটি অব্লিক চিনটো দিয়াৰ পিছত স্পেচ এটা দিব হা অব্লিক চিনটো দিয়াৰ পিছত স্পেচ এটা দিব ডিজাইনটো আমি পিছত মিলাই আছোঁ প্ৰথমতে লিখিলোঁ ইয়েৰ অফ পাছিং তাৰ পাছৰ ঘৰটোত কি আছে পাৰ্চেণ্টেজ অফ মাৰ্ক তাৰ পাছৰ ঘৰটোত কি আছে ডিভিজন অব্লিক ক্লাছ অব্লিক চিনটো দিয়াৰ পিছত স্পেচ এটা দিব হা তাৰ পাছৰ ঘৰত আছে 10+2 গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন 10+2 গ্ৰেজুৱেশ্যন লাষ্টৰ ঘৰটোত কি বুলি আছে পোষ্ট এটা স্পেচ দিব তাৰপিছত হাইফেনটো দিব তাৰপিছত স্পেচ এটা দিব গ্ৰেজুৱেশ্যন 10ততো কোনো ষ্ট্ৰীম নাথাকে 12তো নাথাকে নে যদি ছায়েন্স বুলি থাকে লিখি দিব পাৰিব যদি আৰ্টছ থাকে আৰ্টছ লিখি দিব পাৰিব যদি কমাৰ্চ থাকে কমাৰ্চ লিখি দিব পাৰিব নিজৰ স্কুলখন লিখি দিব পাৰিব নহ'লে মই যিখন লিখিছোঁ সেইখনো চাই লিখিব পাৰে মৰিগাঁও MV স্কুল বুলি 12ত ক'ত পঢ়িছিলে মৰিগাঁও কলেজ বুলি লিখি দিব পাৰে গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিছিলে মৰিগাঁও কলেজ বুলি লিখি দিব পাৰে যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে সেইটো লিখি দিব যদি কৰা নাই লিখা দৰকাৰ নাই ইয়েৰ অফ পাছিং জাষ্ট ৰেণ্ডম ইয়েৰ এটা লিখি দিব পাৰে পাৰ্চেণ্টেজৰ চিনটো দিবৰ কাৰণে শিফ্টটো দবাই পেলাই 5টো দবালে পাৰ্চেণ্টেজৰ চিনটো আহি যায়
সকলোৱে লিখকচোন চাইছে চাওক যদি আমি এই ইয়াত যি লিখিছো সব একদম মাজত আহিব লাগিব গোটেইবিলাক ঘৰগিটাৰ একদম কোড আহিব লাগিব যেনেকৈ 2006 টো এইটো ঘৰৰ একদম মাজত আহিছে এনে সাইডৰ ফালে আহিছে কিন্তু গোটেইখিনি একদম মাজত আহিব লাগিব সো সেইটো কৰিম কেনেকৈ সেইটো কৰাৰ আগতে প্ৰথম এটা কাম কৰি ল'ব লাগিব গোটেইখিনি সিলেক্ট কৰি ল'ব লাগিব এটা গোটেইখিনি সিলেক্ট কৰিম কেনেকৈ চাওক সকলো এবাৰ ধ্যান দিয়ক এবাৰ যদি মই এটা লাইন সিলেক্ট কৰিব লাগে এই লাইনটো এবাৰ ধ্যান দিয়ক যদি মই এই লাইনটো সিলেক্ট কৰিব লাগে এই লাইনটো যদি সিলেক্ট কৰিব লাগে এই লাইনটোৰ পৰা অকণমান দূৰত আহি এবাৰ ক্লিক কৰোঁ কৰকচোন এবাৰ ক্লিক অকণমান দূৰত আহি এবাৰ ক্লিক কৰোঁ গোটেই লাইনটো সিলেক্ট হৈ যাব সিলেক্ট হৈছে নে কিন্তু আমি এটা লাইন সিলেক্ট কৰিব নালাগে গোটেইকেইটা লাইন সিলেক্ট কৰিব লাগে সো গোটেইকেইটা লাইন সিলেক্ট কৰিবৰ কাৰণে এই যিটো প্ৰথম লাইন আছে প্ৰথম লাইনটোৰ পৰা অকণমান দূৰত আহিব আৰু ক্লিকটো কৰি পেলাই এৰি নিদিব ধৰি থাকিব হা ক্লিকটো কৰি পেলাই ধৰি থাকিব আৰু এনেকৈ টানি লৈ যাব চাওকচোন গোটেইখিনি সিলেক্ট হৈছে নে নাই বুজি পোৱা নাই মই আকৌ এবাৰ দেখুৱাইছোঁ এটা কাম কৰোঁ ক'ৰবাত জাষ্ট ক্লিক এটা কৰিলোঁ চাওক এই লাইনটোৰ পৰা অকণমান দূৰত আহিম আৰু অ'কেটো ধৰি থাকিম অ'কে মানে লেফ্ট ক্লিকটো ধৰি পেলাই এনেকৈ টানি লৈ যাম গোটেইকেইটা লাইন সিলেক্ট হৈ যাব আমি ক'ত নিব লাগে ইহঁতক চেণ্টাৰত নিবৰ কাৰণে এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিম নহ'লে শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল চি নহয় দেই চেণ্টাৰত নিবৰ কাৰণে কণ্ট্ৰল ই দবাব লাগে হৈছে নে নাই হোৱা আচ্ছা এইকেইটা আমাৰ অলপ প্ৰব্লেম এটা হৈ আছিল আমি ঘৰকেইটা ডাঙৰ সৰু কৰা নাই হ'ব কণ্ট্ৰল ইটো দবাই থৈ দিয়ক এইটো হৈ যাব কিন্তু এতিয়াই মাজত নাযায় অলপ পিছত যাব নাযাব কাৰণ আমাৰ অকণমান কাম অলপ কৰিব বাকী আছে আচ্ছা তাৰ আগতে এটা বস্তু ধ্যান দিয়ক সকলোৱে এই যিটো প্ৰথম ঘৰটো আছে প্ৰথম ঘৰটোত যিমানখিনি লিখা হৈ আছে নৰ্মেলত লিখা হৈ আছে নে বোল্ডত লিখা হৈ আছে পাতলকৈ আছে নে অকণমান ডাঠকৈ আছে প্ৰথম লাইনটো সিলেক্ট কৰকচোন প্ৰথম লাইনটো সিলেক্ট কৰিবৰ কাৰণে প্ৰথম লাইনটোৰ পৰা অকণমান দূৰত যায় এবাৰ ক্লিক কৰিম লাইনটো সিলেক্ট হৈ যাব চাওকচোন লাইনটো সিলেক্ট হৈছে নে নাই যদি লাইনটো সিলেক্ট হৈ গ'ল এতিয়া কণ্ট্ৰল বি দবালে হ'ব কণ্ট্ৰল বি মানে হ'ল বোল্ড ওকে আচ্ছা এতিয়া এবাৰ সকলোৱে ইয়ালৈ ধ্যান দিয়ক আচ্ছা মাজৰ যিকোনো এটা ঘৰত এনেই জাষ্ট ক্লিক এটা কৰক এনেই যিকোনো এটা ঘৰত ক্লিকটো কৰি দিয়ক চিলেকশ্যনটো নাইকিয়া হৈ যাব এতিয়া ইয়াত যদি আমি এবাৰ চাওঁ ইয়াত চাওক এটা ঘৰ এই ঘৰটো এটা ঘৰ ডাঙৰকৈ আছে এইখিনিহঁত ডাঙৰকৈ আছে এইখিনিহঁত অলপ সৰুকৈ আছে এই ঘৰটো আকৌ ডাঙৰকৈ আছে এই ঘৰটো অলপ সৰুকৈ আছে এই ঘৰটো অকণমান ডাঙৰকৈ আছে এই ঘৰটো অকণমান সৰুকৈ আছে হয়নে চ' তেনেকুৱা আমি এতিয়া কৰিব লাগিব চ' ইয়াত কোৱালিফিকেশ্যনটো গোটেইটো আহিছে ইয়াত ষ্ট্ৰীমটো তললৈ গুচি গৈছে ইয়াত গোটেই লাইনটো একেলগে আহিব লাগিব ইয়াত অকণমান তললৈ সো সেইটো কৰিবৰ কাৰণে এই লাইনডাল দেখা পাইছনে এই লাইনডালৰ একদম মাজত ধৰিম একদম মাজত আৰু এনেকৈ অকণমান টানি লৈ আহিম এই চিনডালৰ একদম মাজত ধৰিম একদম মাজত ধৰিলে দুইফালে কাৰচিন থকা চিন এটা আহি যায় চাওকচোন আহিছেনে নাই আৰু এনেকৈ ধৰি পেলাই টানি লৈ আহিম ইয়াৰ অকণমান মাজত ধৰিলে দুইফালে কাৰচিন থকা চিন এটা আহি যায় চাওকচোন আহিছেনে নাই এতিয়া ধৰি পেলাই এনেকৈ টানি লৈ যাম ইয়াৰো তেনেকৈ মাজত ধৰিম আৰু এনেকৈ টানি লৈ যাম এনেকৈ মাজত ধৰিম টানি লৈ যাম বাছ হৈ যাব সকলোৱে ট্ৰাই কৰকচোন পাৰিছেনে নাই যাৰ নতুন ক্লাছ হয় মই গৈ আছোঁ দেখুৱাই দি আছোঁ অ'কে এতিয়া সকলোৱে টেবুলখনৰ তলত আহিব লাগে টেবুলখনৰ তলত আহিবৰ কাৰণে টেবুলখনৰ একদম তলত ডাবল ক্লিক কৰিম সকলোৱে টেবুলখনৰ তলত ডাবল ক্লিক কৰকচোন ইয়াত আমাক কি কৰিব দিছে নিজৰ নামটো আৰু ৰোল নম্বৰটো টাইপ কৰিব দিছে টেবুলখনৰ তলত ডাবল ক্লিক কৰিম মই টেবুলখনৰ তলত আহি যাম ডাবল ক্লিক কৰিলেহে আহিম হা ইয়াত নিজৰ নামটো লিখিম এণ্টাৰ মাৰি তলত আহিম আৰু নিজৰ ৰোল নম্বৰটো লিখিম জাষ্ট ৰেণ্ডম ৰোল নম্বৰ এটা লিখি থৈ দিম ওকে জাষ্ট আমাক কি কৰিব দিছে এই পেজটোৰ প্ৰিণ্ট আউট উলিয়াই পেলাই আমাক চাইনো কৰিব দিছে প্ৰিণ্ট আউট কৰিবলৈ এটা পেজত প্ৰিণ্ট হ'ব আমাৰ এইটো বাৰু এটা পেজতে প্ৰিণ্ট হ'ব দুটা পেজটো হোৱা নাই এটা পেজতে প্ৰিণ্ট হৈ যাব এইটো এটা পেজতে প্ৰিণ্ট হৈ যাব এইটো প্ৰিণ্ট কৰিব দিছে আৰু তাক আমাক চাইনো কৰিব দিছে প্ৰিণ্ট আউট উলিয়াই নিজৰ ছিগনেচাৰ কৰি থৈ আহিব লাগিব এতিয়া মই এটা কথা কৈ থৈ দিওঁ যিহেতু আমাৰ প্ৰিণ্টাৰ নাই আজি আমি প্ৰিণ্ট নকৰোঁ কিন্তু প্ৰিণ্টটো কেনেকৈ কৰে মই জাষ্ট দেখুৱাই থৈ দিওঁ প্ৰিণ্টাৰৰ চেপ্টাৰটো আমাৰ একদম লাষ্টৰ ফালে আহিব এইটো চেপ্টাৰৰে লাষ্টৰ ফালে আহিব এইটো যদি আমি প্ৰিণ্ট কৰিব লাগে সকলোৱে কণ্ট্ৰল পি দবাওকচোন পি মানে হ'ল প্ৰিণ্ট কণ্ট্ৰল পি দবাওকচোন সকলোৱে কণ্ট্ৰল পি দবালো আৰু ইয়াৰ পৰা প্ৰিণ্টত ক্লিক কৰি দিম আচ্ছা এতিয়া নালাগে কৰিব নকৰিব কাৰণ এতিয়া প্ৰিণ্টত কৰিলে একো লাভ নাই প্ৰিণ্টাৰ লগোৱা হৈ আছে জানো সকলোৱে কম্পিউটাৰ কণ্ট্ৰল পি দবাম আৰু প্ৰিণ্টত ক্লিক কৰিম এতিয়া নালাগে প্ৰিণ্টত ক্লিক কৰিব এনে যদি প্ৰিণ্ট আউট উলিয়াব লাগে কণ্ট্ৰল পি দবাম আৰু ইয়াৰ পৰা প্ৰিণ্টত ক্লিক কৰি দিম পাইছো বুজি ঠিক আছে এইটো সেভ কৰি দিম সকলোৱে সেভ এজত ক্লিক এটা কৰকচোন সেভ এজ তাৰ পৰা ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপ সিলেক্ট কৰিম নিজৰ নামটো লিখিম যদি আপোনাৰ নাম অমিত হয় অমিত বুলি লিখক যদি আপোনাৰ নাম ৰোহিত হয় ৰোহিত বুলি লিখক স্পেচ এটা দি পেলাই টেবুল বুলি লিখিব নিজৰ নামটো আৰু সাইডত স্পেচ এটা দি পেলাই টেবুল যদি আপোনাৰ নামটো অমিত হয় অমিত টেবুল বুলি সেভ কৰক যদি আপোনাৰ নামটো ৰোহিত হয় ৰোহিত টেবুল বুলি সেভ কৰিব আৰু ইয়াৰ পৰা সেভত ক্লিক এটা কৰি দিলেই হ'ব